ফ্ৰাইড ৰাইচ বনাব ৰেডি কৰিছোঁ। এয়া কৰ্ণ, বিন, কেপচিকাম, পিঁয়াজ চব কাটি ৰেডি কৰি লৈছোঁ। এইফালে মাছৰুম কাটি ৰেডি কৰি লৈছোঁ। মাছৰুমটো ফ্ৰাইড ৰাইচ বনালে বহুত ভাল লাগে। এইফালে কেৰাহী গৰম কৰি দিছোঁ। চব কাটি ৰেডি লৈছোঁ। এতিয়া বহাই দিওঁ। ডিনাৰৰ ফ্ৰাইড ৰাইচ বনালোঁ। মাছৰুম, বিন, গাজৰ এনেকুৱা চব্জি তব্জি যি অলপ আছিলে সেই মিলাই পেলাই ফ্ৰাইড ৰাইচ বনালোঁ। মাছৰুমৰ পৰা অনা হৈছিলে সেইকাৰণে ফ্ৰাইড ৰাইচ বনাই ৰেডি কৰিছিলোঁ। যেতিয়া ভাত খোৱাৰ টাইম হ'ব ওলাই দিম। আজি এটাই এনেকুৱা ফ্ৰাইড ৰাইচ বনালোঁ, হৈ গ'ল। খোৱা টাইমলৈ ওলাই দিম। ৰেডি স্কুল যাব ওলাইছে। জেইফা নামি গ'ল, মই ধৰি ধৰি যাই আছে। বেটি ৰখা ৰখা, ৰাতিপুৱা দি আছোঁ নাৰকে। ইয়াতে বাছত উঠিব লাগিব। চিকেন বনাম। পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ পাত, সৰু পিঁয়াজ পাত এনেকৈ কাটি লৈছোঁ। আদা নহৰু কাটি লৈছোঁ। জালুক, টমেটো চচ, চিকেন ফ্ৰাই কৰি লৈছোঁ। কেপচিকাম কাটি ৰেডি কৰি লৈছোঁ। এবাৰ ভাজা তেলতে দি দিওঁ। ৰাতিপুৱা নাস্তা বেছিকৈ বনালোঁ। টেষ্টটো খাব লাগিব। তেলতে কৰ্ণ ৰেডি কৰিলোঁ। তাৰপিছত ৰেডি পিঁয়াজ কাটি দিওঁ। ভাল লাগিব। জেফা স্কুলৰ পৰা ল'লোঁ ধূলি। জেফা আজি ৰিজাল্ট দিলে। পৰীক্ষা 3টামান দিব পৰা নাছিলোঁ, প্ৰব্লেম আছিল। খালি লাষ্টত দিলে। কৈছে চায়েন্স ইমান এটা ভাল হোৱা নাই, পৰা নাই। একো নাই, ফাইনেল পৰীক্ষা জেফা ভালকৈ দিব ন বেটি? ফাইনেল পৰীক্ষা ভালকৈ পৰীক্ষা দিব না একদম? তাই বোলে বুজিয়ে নাপায়। আজি ৰিজাল্ট দিলে। আজিও সোনকালে ছুটি দিলে। মোৰ আকৌ বাছত উঠিব ভূটনাথ যাই পেলাই নামিলোঁ। বোলে আকৌ তাৰপৰা নামি খোজকাঢ়ি আহোঁতে দেৰি হ'ল। তাইক গৈ আছোঁ।